নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অহা 17 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। লগতে মহিলাসকলক দিব চৰকাৰে পোচাকি 1000 টকা আৰু ৰেচন কাৰ্ড থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব 5টাকৈ সুবিধা। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটা সুবিধা লাভ কৰিব। লগতে যিসকল দুখীয়া পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে নতুনকৈ চৰকাৰী পকী ঘৰ দিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ এটা আপডেট আহিছে, চাই লওক। মাজত মাত্ৰ আৰু এসপ্তাহ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। ঘৰতে বহি নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব। 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। শীঘ্ৰেই আপডেট কৰি লওক বেংক একাউণ্ট। অৰ্থাৎ 1250 টকাকৈ সোমাব। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘৰতে বহি অৰুণোদয় আঁচনি কেনেকৈ ভৰাব নাম, অৰ্থাৎ নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব। আপুনি পূৰ্বতে অৰুণোদয় আঁচনি ধন পাই থকা অৱস্থাত কিবা কাৰণত নতুনকৈ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে নেকি? অৰুণোদয় আঁচনি তালিকাৰ পৰা আপোনাৰ নাম কিবা কাৰণত চৰকাৰে কৰ্তন কৰিছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 সুবিধা। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনি ধন। অৰ্থাৎ ঘৰতে বহি নতুনকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMলৈ পঠিয়াব লাগিব আপোনালোকে পত্ৰখন, অৰ্থাৎ শুদ্ধভাৱে। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকা। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি ধন। অৰ্থাৎ DBT লিংক থাকিলে লাভ কৰিব। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে গেছ চিলিণ্ডাৰ কিনিলে অৰ্থাৎ ক্ৰয় কৰিলে 250 টকা ৰাজসাহায্য পাব জানুৱাৰীৰ পৰা। অৰ্থাৎ পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনি 3.0 প্ৰপত্ৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। লগতে 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা 35 লাখ মহিলাই পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অহা 17 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে DBTৰ যোগে আপোনালোকে অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ লাভ কৰিব। লগতে বন্ধুসকল, অহা জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ যদি ক্ৰয় কৰে তেনেহ'লে 250 টকা সাহায্য হিচাপে দিব। সৰ্বমুঠ 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে। লগতে পূৰ্বৰ পৰা যিসকল মহিলাই অৰুণোদয় আঁচনি 1.0 আৰু 2.0 অধীনত ধনসমূহ পাই আহিছিলে, কিবা কাৰণত যদি তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে বা তেওঁলোকে এতিয়াৰে পৰা টকা পোৱা বন্ধ হৈ গৈছে, তেনেহ'লে তেওঁলোকক গাঁও পঞ্চায়তৰ পৰা প্ৰপত্ৰ আনি অৰ্থাৎ ফৰ্ম আনি ফিল-আপ কৰি নিজৰ ডকুমেণ্টছখিনি জমা দিব লাগিব। ASLRMলৈ পঠিয়াই দিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন 1250 টকা। অৰ্থাৎ যোগ্য হ'লে লাভ কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো চাই লওক। 1 অক্টোবৰ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'বলৈ যাওঁতে কি কি কৰিব লাগিব নতুন নিয়ম। 1 অক্টোবৰ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন লোৱাৰ সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'ব যাওঁতে আপোনালোকে কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ সলনি হ'ব বিনামূলীয়াকৈ চাউল লোৱাৰ পদ্ধতি। অৰ্থাৎ পূৰ্বে যি ধৰণে লৈছিলে সেই ধৰণে নাথাকিব। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে এতিয়াৰ পৰা পাব চেনি, দাইল আৰু নিমখ। লগতে কেইবাটাও সামগ্ৰী লাভ কৰিব আৰু মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে। বজাৰৰ দৰতকৈ অতি কম মূল্যতে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে এই সামগ্ৰীখিনি। লগতে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে সুখবৰ। ইয়াৰ উপৰিও 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে। আৰু যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে এই সামগ্ৰীখিনি লাভ কৰিব। চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800 345
3611 এই নম্বৰত দিয়ক অভিযোগ। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে আপোনালোকে এতিয়াৰ পৰা অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও এই 4বিধকৈ সামগ্ৰী লাভ কৰিব। অৰ্থাৎ চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। গতিকে বন্ধুসকল, যিসকলৰ দুখীয়া দৰিদ্ৰ ঘৰত ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই, তেনেহ'লে তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ড আবেদন কৰক আৰু আবেদন কৰাৰ পিছতে কিন্তু এই সামগ্ৰীখিনি লাভ কৰিব। লগতে ৰেচন কাৰ্ডক লৈ এইটোতে ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি কথা জানিব পাৰে। গতিকে ৰেচন কাৰ্ডক লৈ এইটোতে ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ, কাৰণ চৰকাৰে মহিলাসকলক দিব 85,000 টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ব্যৱসায় কৰিবলৈ চৰকাৰে মহিলাসকলক দিব হাজাৰকৈ টকা। কোনে কোনে এই টকাসমূহ লাভ কৰিব চাই লওক আগলৈ। ৰাজ্যৰ লাখ লাখ মহিলালৈ অৱশেষত সুখবৰ আহি গ'ল। ব্যৱসায় কৰা মহিলাসকলে লাভ কৰিব 85,000 টকা। অৰ্থাৎ যিসকল মহিলাই ব্যৱসায় কৰিবলৈ ভাল পায়, প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। গতিকে বন্ধুসকল, 10,000 টকাৰে ভাল কাম কৰিলেহে লাভ কৰিব পৰৱৰ্তী কিস্তিত 25,000 টকাৰ লগতে 25,000 টকাৰে ব্যৱসায় কৰি উন্নতি কৰিলেহে 50,000 টকা লাভ কৰিব। নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে নিজৰ স্বামীক আপোনালোকে সহায়ো কৰিব পাৰিব এই টকাৰে। মোবাইল কিনা মহিলাই কিন্তু নাপাব 25,000 টকা। অৰ্থাৎ এই টকা লৈ আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। বন্ধুসকল, ইতিমধ্যে বহুকেইটা সমষ্টিত আত্মসহায়ক গোটৰ যোগেদি 10,000 টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই 10,000 টকাৰে যদি লৈ আপোনালোকে নিজৰ পাৰ্চনেল কামত খটুৱাই বা ভালকৈ ব্যৱসায় নকৰে, মোবাইল কিনে যধে মধে খৰচ কৰে, তেনেহ'লে কিন্তু পৰৱৰ্তী সময়ত 25,000 টকা নাপাব আৰু 50,000 টকা নাপাব। তাৰ বাবে চৰকাৰে প্ৰতিগৰাকী মহিলাৰ ঘৰে ঘৰে গৈ ছাৰ্ভে কৰিব। যিসকল মহিলাই এই টকাৰে ভালকৈ ব্যৱসায় কৰি উন্নত কৰিব, তেওঁলোকক পৰৱৰ্তী কিস্তিৰ 25,000 টকা আৰু 50,000 টকা দি লাখপতি বাইদেউ বনাব বুলি ঘোষণা কৰিছে। গতিকে মহিলাসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চৰকাৰে চৰকাৰী ঘৰ দিব, আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই নেকি? আজিয়ে কৰক এই বিশেষ 6টা কাম আৰু অভিযোগ দিলে ল'ব লগে লগে ব্যৱস্থা। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, এতিয়া কেইবাটাও সাল সলনি কৰিছে চৰকাৰে। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল অৱশেষত ভাল খবৰ। চৰকাৰী ঘৰ নোপোৱা যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে, যদি কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তালিকাত যিসকলৰ নাম নাথাকিলেও এতিয়াৰ পৰা অভিযোগ দিব পাৰিব। মুকলি কৰিছে চৰকাৰে হোৱাটছএপ নম্বৰ। অৰ্থাৎ এটা হোৱাটছএপ নম্বৰ মুকলি কৰিছে চৰকাৰে, আৰু হোৱাটছএপ নম্বৰ হৈছে 8810389745। এই নম্বৰত কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক আৰু লাভ কৰক চৰকাৰী পকী ঘৰ। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে দিব পাৰিব অভিযোগ এতিয়াৰে পৰা। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছএপ নম্বৰটোত। অৰ্থাৎ কেঁচা ঘৰৰ ফটো 4-5টামান মাৰি আপোনালোকে এই নম্বৰটোত পঠিয়াই দিব। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে অভিযোগ কৰিব পাৰিব। চৰকাৰে ফোন নম্বৰো মুকলি কৰিছে, অৰ্থাৎ হেল্পলাইন নম্বৰো মুকলি কৰিছে। ফোন নম্বৰকেইটা হৈছে 01120604884। এই নম্বৰকেইটা নিজৰ মোবাইলত ছেভ কৰি ৰাখিব। 0112230636620। লগতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব চৰকাৰী ঘৰৰ কাৰণে। লগতে ঘৰ নোপোৱাৰ বাবে আপোনালোকে এতিয়াৰ পৰা অভিযোগ দিব পাৰিব নিজৰ ঘৰতে বহি। গতিকে বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে, কিবা কাৰণত তেওঁলোকৰ নামসমূহ চৰকাৰী ঘৰৰ লিষ্টখনত অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে কেৱল মাত্ৰ নিজৰ কেঁচা ঘৰৰ ফটো তুলি এই বিশেষ হোৱাটছএপ নম্বৰটোত পঠিয়াই দিব। আৰু বা যদি তেওঁলোকক হোৱাটছএপত নাপায় কিবা কাৰণত, তেনেহ'লে এই ফোন নম্বৰকেইটাত আপোনালোকে ৰাতিপুৱা 10 বজাৰ পিছত গধূলি 4 বজাৰ আগতে ফোন কৰি আপোনালোকে যোগাযোগ কৰি চৰকাৰী ঘৰ নোপোৱাৰ বাবে অভিযোগ দিব পাৰিব। আৰু অভিযোগ দিয়াৰ পিছতে কিন্তু চৰকাৰে আপোনালোকক যোগ্য হ'লে চৰকাৰী ঘৰ দিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।